নিবিদা লাভ কৰাৰ পাছতো মাহ ধৰি কাম নকৰে ঠিকাদাৰে। নাজিৰা দৈনিক বজাৰৰ পুনৰ উন্নীতকৰণৰ নামত চৰম প্ৰশাসন। যাতনা ভোগ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ী গ্ৰাহক জনগণে। ৰহস্যৰ আৱৰ্তত পৌৰ প্ৰশাসন কৰ্তৃপক্ষ। প্ৰথমে এই দৃশ্য চাওক, কেনেকৈ ব্যস্ততাপূৰ্ণ নগৰৰ পথৰ দাঁতিত নাজিৰা দৈনিক বজাৰৰ সন্মুখত বালিশিলৰ দম। যদি নগৰৰ আন কোনো ব্যক্তিৰ গৃহ নিৰ্মাণৰ বাবে এনেদৰে পথৰ দাঁতিত শিল বালি পেলাই থকা পৌৰসভাৰ দৃষ্টিত পৰে, ততালিকে আঁতৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰে। কিন্তু এতিয়া নিজৰে কাম, গতিকে কোনো আপত্তি নাই। ইয়াকে দেখা পাই ৰাইজৰ মনলৈ এষাৰি বাক্য আহিছে, নিজেই কৰিলে লীলা, আনে কৰিলে কিলা। নাজিৰা নগৰৰ মাজমজিয়াস্থ দৈনিক বজাৰখনৰ পৰাই ক্ষুদ্ৰ ব্যৱসায়ীসকলে পৰিয়ালৰ ভৰণ পোষণ দি আহিছে। সম্প্ৰতি এই ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে পৰিয়ালসমূহৰ জীৱন ধাৰণৰ ক্ষেত্ৰত এক বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ মূল কাৰণ হ'ল যোৱা ফেব্ৰুৱাৰী মাহত পুনৰ উন্নীতকৰণৰ কামৰ নিবিদা লাভ কৰি বৰ্তমানৰ ঠিকাদাৰে কাম নকৰাটো। ৰাজনৈতিক আশীষেৰে ঠিকা লাভ কৰা অপূৰ্ব লাহন নামৰ ঠিকাদাৰজনে বজাৰগৃহৰ উন্নীতকৰণৰ কাম আৰম্ভ কৰিয়েই ইতি পেলোৱাত সম্প্ৰতি যাতনা ভোগ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে গ্ৰাহক জনগণে। ইয়াৰ পিছতো কামৰ অগ্ৰগতিৰ বিষয়ে নিৰীক্ষণ কৰাত চৰম গাফিলতি সংশ্লিষ্ট অভিযন্তা তথা পৌৰ প্ৰশাসন কৰ্তৃপক্ষৰ। মুঠ 17,29,100 টকা ব্যয়েৰে বজাৰগৃহ উন্নীতকৰণৰ কাম আবণ্টন পোৱাৰ 20 দিনৰ ভিতৰত কাম সম্পন্ন কৰিব লাগিব বুলি নিবিদা পত্ৰত নিৰ্দেশনা দিয়া হৈছিল। কিন্তু দৈনিক বজাৰ গৃহ উন্নীতকৰণৰ কাম আৰম্ভ কৰাৰ পিছদিনাৰ পৰাই কামত ইতি পেলাই ঠিকাদাৰে গংগাটোপ হৈ থকাৰ পিছতো পৌৰ প্ৰশাসন কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আন এক ৰহস্যৰ সৃষ্টি হৈছে। কাম 3 মাহ হৈ গ'ল, আজিলৈকে বিহু এমাহ আগতে এখন ভাঙি এতিয়া কাম পেলাই ধৰিছে, কাম কৰা নাই। ওপৰখন এই ৰিকিতে পাওঁতে ৱাল দিলে, ৱালখন ভাঙিলে, চিলিঙি দিবলৈ চিলিঙি আজিলৈকে হ'ব নাই, বনোৱা নাই। আমাৰ মাছ বজাৰ কাষ্টমাৰে নোহোৱা হ'ল। এতিয়া আমাৰ যিকেইটা কাষ্টমাৰ আহে এইবিলাক যাবলৈকে দি দেই, এই ভাঙি দি বঙালীকেইটা মাতি আনিলে, আনি পেলাই ভাঙি আজিলৈকে কাম বন্ধ একো নাই। নহ'ব নহয়, নিজে পকেটৰ পইচা হ'লেও ভৰি পিন্ধি কামটো কৰাব লাগে। বিলটো এনেও পাব। অপূপল লাহন বুলি কৈছে। নাই দেখা। আৰু দেখিছো আমি এজন মানুহে ক'ব নোৱাৰো। খালি আমাৰ এই নিতুলে কামটো কৰাইছে আৰু নিতুলক ভাইয়েকৰ ককাকে দেখিছিলো। আমি হকাবন্ধা কৰা নাই। কাম কৰিবলৈ আহি পেলাই ক'লে যে ওপৰৰ কামটো তোমালোকে আগে কৰিলো, কণ্ট্ৰেক্টৰ ক'লে সেই ওপৰৰ কামটো তেওঁলোকে কৰিলে। তাৰপাছত সিহঁতৰ বহুত দিন হ'ল অহাই। আমাৰ বেপাৰীয়ে কোনেও মনা কৰা নাই। নাজানো দেই, এই আজি প্ৰায় 3 মাহে হ'ল নেকি। আপোনালোকে চাই আছে CNC Media News।